নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ দশম শ্ৰেণীৰ উচ্চ গণিতৰ জটিল সংখ্যা পাঠটি আগবঢ়াই আছোঁ। জটিল সংখ্যা পাঠটিৰ আমি এতিয়ালৈকে যিমানখিনি শিকিলোঁ লাষ্টৰ ক্লাছটোত আপোনালোকে যদি মনত পেলাইছে তেতিয়াহ'লে কনজুগেট বা সংযুগ্ম জটিল সংখ্যাখিনি পঢ়িলোঁ, 2.2 অংকখিনি কৰিলোঁ। এতিয়া তাৰ আগলৈ যিখিনি কনচেপ্ট আছে, যিখিনি জৰুৰী কথা আছে সেইখিনি কথালৈ আমি আগবাঢ়িম। ইয়াত নেক্সট কনচেপ্টটো আছে তোমাৰ গ্ৰাফিকেল কনচেপ্টটো। গ্ৰাফৰ সহায়ত এটা জটিল সংখ্যা কেনেকৈ বুজা যায় বা গ্ৰাফৰ সহায়ত কি অংক তোমালোকৰ পাঠ্যপুথিত আছে সেইখিনি আমি শিকিম। এতিয়া কথা হ'ল জটিল সংখ্যা এটা এখন গ্ৰাফত প্লট কৰাৰ আগতে আমি গ্ৰাফৰ কিছুমান কনচেপ্ট তোমালোকক মই বুজাই লৈছোঁ। যেনেদৰে তোমাৰ প্ৰথমতে ওৱান ডাইমেনশ্যনলৈ যাম, য'ত মাত্ৰ এটা লক্ষ্য থাকে। এটা লক্ষ্যত যেতিয়া মই কাম কৰোঁ তেতিয়াহ'লে সেই অক্ষৰডালক মই এনেদৰে নাম দিলোঁ, যেনিবা এনেদৰে আঁকি দিলোঁ। এই অক্ষৰডালক মই ধৰিলোঁ বাস্তৱ সংখ্যাৰ অক্ষ, য'ৰ মাজভাগত শূন্যটো আছে। শূন্যটো সোঁফাল চোৱাত আমি কি পাওঁ, আমি পজিটিভ ভেলুবোৰ পাওঁ। যেনেকৈ তোমাৰ ধৰা 1, 2, 3, 4, 4.5 তেনেকুৱা ধৰণৰ, গম পাইছেনে? আৰু তোমাৰ বাওঁফালে কি পাওঁ আমি -1, -2, -3, -4 তেনেকৈ পাওঁ, হয়নে? এতিয়া তুমি যদি চাবলৈ যোৱা তেতিয়াহ'লে ইয়াত আমি অকল এটা মানযুক্ত বস্তুবোৰকে আমি ইয়াত স্থাপন কৰিব পাৰোঁ। যেনেকৈ ধৰা তোমাক সুধিলে 3 মিটাৰ কিমান, গতিকে 3 মিটাৰ বুলি ক'লে তুমি ধৰা 0ৰ পৰা 3লৈকে তুমি এটা লাজ মাৰি দিলা যে এইডোখৰ 3 মিটাৰ। গতিকে ইয়াত অকল এটা সংখ্যাই জড়িত হৈ আছে, যেনেকৈ 3টো, যেনেকৈ 4টো। গতিকে এইবোৰ ওৱান ডাইমেনশ্যনেল বস্তু। গতিকে তোমাক যদি সোধে 1ৰ পৰা 3লৈ দূৰত্ব কিমান, গতিকে তুমি 3ৰ পৰা 1লৈ এনেকৈ চিনটো দিলা, তাৰপিছত কি কৰিলা 3 - 1 বুলি লিখিলা, তাৰপিছত তুমি ক'লা যে 2 দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে, গম পাইছানে? গতিকে এইবোৰ হৈছে ওৱান ডাইমেনশ্যনেল বস্তু। যেতিয়া আমি বস্তুবোৰ 2 ডাইমেনশ্যনেলত শিকিছিলোঁ, দুটা চলকযুক্তলৈ আহিছিলোঁ, এইটো হৈছে এটা চলকযুক্ত। এটা চলকযুক্ত বস্তুবোৰক মই কেনেকৈ লিখোঁ, x = 1, x = 2, x = 3। গতিকে এই বস্তুবোৰ মই এনেকৈ প্লট কৰি যাব পাৰিম। x = 1 মানে এইটো, x = 2 মানে এইটো, x = 3 মানে এইটো, x = -1 মানে এইটো। যদিহে তোমাক কয় বোলে x = 1 আৰু y = 2, তেতিয়া তুমি এই অক্ষৰডালত দেখাব নোৱাৰিবা। যদিহে কয় তোমাক x = 2, y = -3, তেতিয়াহ'লে তুমি ইয়াত দেখাব নোৱাৰিবা। যদিহে কয় তোমাক x = -3, y = -4, তেতিয়াহ'লে তুমি তোমাৰ এই মেথডটো ফেইল হৈ যাব। কাৰণ তোমাৰ ইয়াত অকল ওৱান ডাইমেনশ্যনেল বস্তুবোৰ দি আছে। ওৱান ডাইমেনশ্যনেল মানে এটা চলকযুক্ত বস্তুবোৰহে তুমি ইয়াত দেখুৱাব পাৰিবা। যদিহে তোমাক দুটা চলকযুক্ত দিয়ে আৰু যদিহে দুইটাই তোমাৰ বাস্তৱ সংখ্যা হয়, যেনেকৈ তোমাৰ ইয়াতো এতিয়াতো মই চব যিবোৰ সংখ্যা এই বাস্তৱ লাইনডালহে মই কনচিডাৰ কৰিছোঁ, ইয়াত চব মই বাস্তৱ সংখ্যাহে প্লট কৰি গৈছোঁ। তেনেকৈ তোমাক যদি দুটা বাস্তৱ সংখ্যা দিয়ে, তুমি তেতিয়াহ'লে এনেকৈ x আৰু y অক্ষ দুডাল আঁকিব লাগিব, হয়নে? গতিকে তাত মই 1, 2, -1, -2 তেনেকৈ মই লৈ লৈছিলোঁ। y = এইডালক কৈছিলোঁ মই y', এইডালক কওঁ মই x', হয়নে? যদি তোমাৰ 2 ডাইমেনশ্যনেল থাকোঁ তেতিয়াহ'লে মোৰ x অক্ষ এডাল থাকে আৰু y অক্ষ এডাল থাকে। শূন্যটো সোঁফালৰখিনিত থাকিব xৰ পজিটিভ ভেলুখিনি আৰু বাওঁফালে থাকিব তোমাৰ xৰ নিগেটিভ ভেলুখিনি। গতিকে প্ৰথমটো যদি মই বহাওঁ x = 1, গতিকে মই ইয়ালৈ আহিব লাগিব। প্ৰথমতে x = 1লৈ আহিব লাগিব। তাৰপিছত এই অক্ষডাল হৈছে y অক্ষ, ওপৰ ফালে গ'লে পজিটিভ, তলৰ ফালে গ'লে নিগেটিভ। গতিকে মই y মানটো কিমান পাইছিলোঁ, y = 2। গতিকে মই এই 1টোৰ পৰা ওপৰলৈ দুঘাত যাব লাগিব। গতিকে এই পইণ্টটো হ'ব 1, 2, গম পাইছানে? তাৰপিছত কি পালোঁ মই, x = 2 আৰু y = -3। গতিকে x = 2 মানে মই গ'লোঁ এইফালে আৰু y = 3 - 3 বুলি ক'লোঁ মই এইফালে আহিলোঁ। গতিকে এইটোক কয় 2 - 3 পাম। গতিকে এইটো হৈছে 2 ডাইমেনশ্যনেল বস্তু। এই যিখন প্লেন, এই প্লেনখনক যি প্লেনখনক মই দুডাল বাস্তৱ অক্ষৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰিলোঁ, য'ত তুমি প্ৰতিটো বাস্তৱ সংখ্যা জোৰক তুমি স্থাপন কৰিব পাৰা। গতিকে এই প্লেনখনক মই কাৰ্টেছিয়ান প্লেন বুলি ক'লোঁ।
কাৰ্টেছিয়ান প্লেন বুলি কওঁ আৰু এই বিন্দুবোৰক এই পইণ্টবোৰক এই জোৰবোৰক কাৰ্টেছিয়ান জোৰ বুলি কোৱা হয় গতিকে এই গোটেই প্লেনখন হৈছে কাৰ্টেছিয়ান প্লেন আৰু ইয়াত তোমাক সব বাস্তৱ বস্তুহে পাবা x অক্ষডালো বাস্তৱ সংখ্যাৰ y অক্ষডালো বাস্তৱ সংখ্যাৰ কিন্তু আমি যিখিনি এতিয়া কথা পঢ়ি আছো সেই কথাখিনি হৈছে তোমাৰ কাল্পনিক সংখ্যাৰ লগত কাল্পনিক সংখ্যা মানে জটিল সংখ্যাবোৰ এতিয়া আমি কেনেকৈ দেখুৱাইছো 2 4i 3 5i এনেকুৱা ধৰণৰ সংখ্যাবোৰ গতিকে এনেকুৱা ধৰণৰ সংখ্যাবোৰ যদি বহাবলৈ যোৱা তুমি x অক্ষডালত তুমি বহাব পাৰিবা x অক্ষডালৰ ফালেও যাব নোৱাৰা y অক্ষডালৰ ফালেও যাব নোৱাৰা x অক্ষডালত তোমাৰ 2 নিচিনা সংখ্যাবোৰ বহে y অক্ষডালতো 2 3 তেনেকুৱা নিচিনা সংখ্যাবোৰ বহে গতিকে 2 4i টো ইয়াত বহাবলৈ জেগা নাই গতিকে প্ৰথমতে আহিলে এই কনসেপ্টটো যেতিয়া তোমাৰ অকল এটা বস্তুহে মই বহাবলগীয়া আছিল তাৰ পিছত যেতিয়া মই গম পালো যে মোক দুটা বস্তু বহাবলগীয়া হৈছিল গতিকে মই এই প্লেনখনলৈ আহিলো য'ত x অক্ষ আছে y অক্ষ আছে গতিকে মই পইণ্টকেইটা বহাই দিলো যেতিয়া বস্তুটো জটিল সংখ্যালৈ আহি গ'ল তেতিয়া এই প্লেনখনত মই বহাব নোৱাৰা হৈ থাকিলো এই প্লেনখনে মোৰ সুবিধাখিনি নিদিয়া হ'ল মোক সেই সুবিধাখন নিদিয়া হ'ল গতিকে এতিয়া আমি কি কৰিব লাগিব জটিল সংখ্যাৰ কাৰণে এখন প্লেন বনাব লাগিব সেই প্লেনখনৰ নাম কোৱা হয় আৰ্গেন প্লেন এতিয়া আমি আৰ্গেন প্লেনখনে পোৱা না এতিয়া আৰ্গেন প্লেনখন এতিয়া তোমাৰ জটিল সংখ্যা যেতিয়া মই বুজাম গতিকে জটিল সংখ্যাবোৰ মই কেনেকৈ পাইছিলো 3 4i 5 2i এনেকুৱা ধৰণৰ জটিল সংখ্যা কিছুমান পাইছিলো মই গতিকে সেই সংখ্যাবোৰ মই কেনেকৈ বহাম এতিয়া সেই সংখ্যাবোৰ মই গ্ৰাফ এখনত কেনেকৈ বহাম গতিকে সেই গ্ৰাফখনত বহাবলৈ হ'লে তুমি চোৱা এই 3 4i টোক মই ক্ৰমিক জোৰ হিচাপে কেনেকৈ লিখিব পাৰোঁ বাস্তৱ অংশটো ইয়াত কিমান আছে 3 আৰু কাল্পনিক অংশটো কিমান আছে 4 গতিকে এইটো হৈছে 3 আৰু 4 হৈছে 3 4i এটা ক্ৰমিক জোৰ 5 2i ক্ৰমিক জোৰটো কিমান হ'ব ক্ৰমিক জোৰ বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰটো কিমান হ'ব 5 বাস্তৱ সংখ্যাৰ বাস্তৱ পাৰ্টটো কি আছে 5 কাল্পনিক সংখ্যাৰ লগত কাল্পনিক সংখ্যাটোৰ লগত যিটো বাস্তৱ সংখ্যা জড়িত আছে সেইটো 2 গতিকে 2 টো মই ইয়াত লিখিলো গতিকে এইটো হ'লগে 5 2 আৰু এটা যদি মই লিখো 3 4i গতিকে তাৰ ক্ৰমিক জোৰটো কিমান হ'ব 3 আৰু -4 একদম ইজি বস্তু গতিকে যদি বস্তুবোৰ তুমি এনেকৈ লিখি লোৱা তেতিয়া তুমি ধৰিব পাৰিছা যে এই বস্তুখিনি তোমাৰ কাৰ্টেছিয়ান বস্তুখিনিৰ লগত অকনমান মিল আছে গতিকে অকনমান নহয় যেতিয়া বস্তুটো আমি এনেকৈ লিখি লওঁ তেতিয়া আমি ধৰিব পাৰিছো যে এনেকুৱা দুটা থকা বস্তুবোৰ আমি x আৰু y অক্ষডাল লৈ পেলাই বহাব পাৰিম গতিকে সেই কামটোকে গণিতজ্ঞসকলে কৰিলে তেখেতলোকে কি কৰিলে তেখেতলোকেও x y অক্ষডাল ল'লে x অক্ষডালক ধৰিলে এই x o x ডেশ ডালক ধৰিলে বাস্তৱ অক্ষ বুলি আৰু এই y o y ডেশ ডালক ধৰিলে কাল্পনিক অক্ষ বুলি বাস্তৱ অক্ষডালক কি থাকিব বাস্তৱ অক্ষডালত ইয়াৰ যিকিটা বাস্তৱ পাৰ্ট আছে সেই পাৰ্ট গিটা আমি কনসিডাৰ কৰিম বাস্তৱ পাৰ্ট কোনগিটা আছে 3 5 এইগিটা আছে তোমাৰ বাস্তৱ পাৰ্ট গিটা সেই পাৰ্ট গিটা আমি এই x o x ডেশ অক্ষডালত আমি কনসিডাৰ কৰিম আৰু বাকি থাকিলে কি তোমাৰ কাল্পনিক পাৰ্টটো ইয়াত যদি 4 আছে 2 আছে -4 আছে সেইখিনি কনসিডাৰ কৰিম আমি y o y ডেশ ডালত গতিকে তোমাক যদি মই 1 2 3 4 1 2 3 1 2 3 4 1 2 3 1 2 3 এইখিনি মই দি লৈছো সব বস্তুখিনি একে x অক্ষৰ সোঁফালে বাস্তৱ সংখ্যাৰ পজিটিভ পাৰ্টখিনি থাকিব x অক্ষৰ বাওঁফালে বাস্তৱ সংখ্যাৰ নিগেটিভ পাৰ্টখিনি থাকিব শূন্যৰ ওপৰ ফালে যিখিনি কাল্পনিক সংখ্যা তাৰ পজিটিভ পাৰ্টখিনি থাকিব আৰু শূন্যৰ তলৰ ফালে যিখিনি কাল্পনিক সংখ্যা তাৰ নিগেটিভ পাৰ্টখিনি থাকিব গতিকে তুমি যেতিয়া 1 2 3 আৰু এটা মই ওপৰত বহাই লৈছো 4 কৰি পেলাই গতিকে এইটো -1 -2 -3 -4 গতিকে এইটো যদি মই বহাবলৈ যাওঁ এইটো কিমান হ'ব 1 2 3 অংশ এফালে যাব আৰু কাল্পনিক পাৰ্টটো কিমান আছে 4i গতিকে 4 ওপৰলৈ যাব ই +4 আছে গতিকে ইয়াত আহিব 3, 4 আৰু যদি এই পইণ্টটোকে যদি তুমি জটিল সংখ্যাৰ আকাৰত লিখিবলৈ যোৱা তেতিয়া হ'লে কি লিখিব লাগিব 3 4i বুলি লিখিব পাৰা গম পাইছানে এতিয়া ঠিক তেনেদৰে 3 4 টো যদি বহোৱা তুমি 3 আৰু -4 এটো আহিব ইয়াত 3, -4
গতিকে এই সংখ্যাটোৰ এই জোৰটোৰ কাল্পনিক সংখ্যাটো কি জটিল সংখ্যাটো কি হ'ব 3 - 4i গতিকে এই কনসেপ্টটো তোমাৰ ক্ৰমিক জোৰ হিচাপে লোৱা তোমাৰ বস্তুবোৰ এখন সমতলত পতা সুবিধা হয় এই সমতলখনক কোৱা হয় তোমাক আৰ্গেন প্লেন বুলি আৰু আৰ্গেন প্লেনখন তোমাৰ উলিয়াইছিলে ৰবাৰ্ট আৰ্গেন বুলি ব্যক্তি এজনে গতিকে তেওঁৰ নাম অনুযায়ী এই প্লেনখনৰ নাম দিয়া হল তোমাৰ আৰ্গেন প্লেন যেতিয়া তুমি বাস্তৱ সংখ্যা প্লেনখনৰ কথা ক'বা সেইখনৰ কথা কোৱা হয় কাৰ্টেছিয়ান প্লেন আৰু এইখন কোৱা হয় আৰ্গেন প্লেন ইয়াত তোমাৰ x অক্ষডালক বাস্তৱ অক্ষ বুলি ধৰা হয় আৰু y অক্ষডালক কাল্পনিক অক্ষ বুলি ধৰা হয় গতিকে এতিয়া তোমাক যদি আৰু মই কেইটামান পাতিবলৈ দিও যেনেকৈ ধৰা 1 + 2y গতিকে 1 + 2y টো কেনেকৈ বহাবা প্ৰথমতে তুমি লিখি লবা ক্ৰমিক জোৰটো 1 আৰু 2 গতিকে a আৰু ওপৰলৈ যাব 2 গতিকে এই পইণ্টটো হ'ল 1 2 বা 1 + 2y এতিয়া এই প্লেনখিনিত থকা পইণ্টবোৰ যদি মই তোমাক ইয়াত 2 টো বহাবলৈ কওঁ 2 টো বহাবলৈ গ'লে তোমাক 2 টো এটা জটিল সংখ্যা হয়নে তাক কেনেকৈ লিখিব পাৰোঁ 2 + i * 0 বুলি লিখিব পাৰোঁনে গতিকে তোমাৰ বাস্তৱ অংকটো কি আছে ইয়াত 2 আৰু কাল্পনিক অংকটো 0 গতিকে ইয়াৰ পৰা এডোখৰলৈকে যাব 2 আৰু হি ওপৰলৈও নাযায় তললৈও নাযায় কাৰণ হি তাৰ y মানটো কি আছে 0 আছে তাৰ কাল্পনিক পাৰ্টটো কিমান আছে 0 গতিকে এই পইণ্টটো হৈছে তোমাৰ 2 ঠিক তেনেদৰে এই পইণ্টটো হৈছে -2 0 য'ত কাল্পনিক অংকটো 0 বাস্তৱ অক্ষত সদায় কাল্পনিক অংকটো 0 এই পইণ্টটো মই লিখি দিছো এই পইণ্টটো 20 এই পইণ্টটো 30 এই পইণ্টটো 40 হয়নে গতিকে তোমাৰ এতিয়া এই বাস্তৱ সংখ্যাডালত সব কি থাকিব তোমাৰ বাস্তৱ এই x অক্ষডালত সব বাস্তৱ সংখ্যা থাকিব আৰু y অক্ষডালত কি থাকিব কাল্পনিক সংখ্যাখিনি থাকিব যেনেকৈ এই 1 2 1 2 মানে কি হৈছে তোমাৰ এই 1 2 কোঅৰ্ডিনেটটো হৈছে তোমাৰ 0 1 স্থানাংকটো হৈছে 0 1 0 1 কেনেকৈ হ'ল এই তাত বাস্তৱ পাৰ্টটো কি আছে বাস্তৱ পাৰ্টটো ইয়াত 0 হয়নে হি এফালেও যোৱা নাই এফালেও যোৱা নাই গতিকে তাত বাস্তৱ পাৰ্টটো হৈ আছে 0 x ৰ ভ্যালু 0 y ভ্যালু তাত কিমান হৈছে 1 গতিকে সেই ভ্যালুটো হ'লগে তোমাৰ 0 আৰু 1 তাকে যদি তুমি জটিল সংখ্যা আকাৰ লিখিব পাৰা কেনেকৈ লিখিব পাৰা 0 + i * 1 গতিকে ইয়াৰ মানটো কি ওলাবগে i গতিকে ইয়াত আসলতে এই যেটো জটিল সংখ্যা তাৰ মানটো হৈছে i ঠিক তেনেদৰে ওপৰটো হৈছে twice i ইয়াৰ ওপৰটো হৈছে 3i ইয়াৰ ওপৰটো হৈছে 4i ঠিক তেনেদৰে তলত কি হ'ব -i -twice i -3i -4i গম পাইছানে এই পইণ্ট গিটা লগত এই কাল্পনিক সংখ্যা গিটা জড়িত হৈ আছে এই কাল্পনিক সংখ্যা বা এই জটিল সংখ্যা গিটা জড়িত হৈ আছে গতিকে এই লাইনডাল যিমানখিনি তুমি পইণ্ট কনসিডাৰ কৰিবা সেই পইণ্টখিনি কিমান হ'ব কি হ'ব এটা কাল্পনিক সংখ্যা হ'ব আৰু এই লাইনডালত যিখিনি তুমি পইণ্ট কনসিডাৰ কৰিবা সেইখিনি হ'ব তোমাৰ বাস্তৱ পইণ্ট যেনেকৈ 2 3 4 ইয়াত কি আহিব i twice i 3i 4i তললৈ গ'লে -1 -i -twice i -4i এফালে আহিলে -1 -2 -3 এডাল বাস্তৱ এডাল কাল্পনিক হেতু মনত ৰাখিবা এতিয়া তোমালোকে মনত যদি আছে তোমালোকৰ কাল্পনিক সংখ্যা আমি সেটটো কি বুলি লিখিছিলো তাক নাম দিছিলো c বুলি আৰু হেতুক মই লিখিছিলো কাল্পনিক সংখ্যাৰ সংহতি ডেফিনেশনটো কি বুলি লিখিছিলো মই a আৰু b a আৰু b এনে দুটা সংখ্যা যাক মই কেনেকৈ লিখিব পাৰো a + ib বুলি লিখিব পাৰো য'ত a এটা কাল্পনিক সংখ্যা a এটা বাস্তৱ সংখ্যা আৰু b এটা বাস্তৱ সংখ্যা হয়নে ঠিক এতিয়া দুটা ডেফিনেশন আছে সেইটা তোমালোকে পটককে চাই লোৱা যেনেকৈ তোমাক মই ক'লো এখন আৰ্গেন প্লেন তাক যদি মই ধৰা 2 + 3i টো বনাও তেতিয়াহ'লে মই ক্ৰমিক জোৰজোৰে কিমান হ'ব 2 আৰু 3 গতিকে 2 আৰু ওপৰত যাব এইটো 3 গতিকে এই পইণ্টটোৰ ক্ৰমিক জোৰজোৰ হ'ব 2 3 আৰু তোমাৰ পইণ্টটো হ'ব 2 + 3i এতিয়া তোমালোকে এই পইণ্টকেইটা মন কৰিছানে 1 2 3 4 গতিকে এই 1 পইণ্টটো কি বুলি লিখিব পাৰা 1 পইণ্টৰ স্থানাংকটো হৈছে 1,0 ইয়াত তোমাৰ y ভ্যালুটো ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই গতিকে y ভ্যালুটো 0 আৰু x ৰ ভ্যালুটো এইডোখৰৰ পৰা এইডোখৰলৈকে 2 ভ্যালুটো কিমান হ'ব x ৰ ভ্যালুটো ইয়াৰ পৰা ইয়াৰলৈকে আৰু y পইণ্টটো কোৱাত আছে নে y টো ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই গতিকে এইটো 2 0 তেনেকৈ 3 টো কেনেকৈ লিখিব পাৰোঁ মই 3 0 4 টো 4 0
ইয়াত চোৱা পইণ্টটো ইয়াত তোমাৰ x ৰ ভ্যালুটো সদায় 0 x ৰ ভ্যালুটো ইফালে যোৱা নাই ইফালে যোৱা নাই গতিকে x ৰ ভ্যালুটো 0 y ৰ ভ্যালুটো আমি পাই আছো 1 ঠিক তেনেদৰে a পইণ্টটো 0 2 a পইণ্টটো 0 3 গতিকে তললৈ আহিলে -1 0 আৰু -2 0 -3 0 এনেকুৱা ধৰণৰ গতিকে a পইণ্টটো হৈছে 1 0 2 0 3 0 4 0 ঠিক তেনেদৰে -1 0 এফালে -2 0 এনেকুৱা ধৰণৰ এই অক্ষৰডালক কোৱা হয় তোমাৰ বাস্তৱ অক্ষ বুলি x অক্ষৰডালক কোৱা হয় আৰ্গেন প্লেনত বাস্তৱ অক্ষ বুলি এই অক্ষৰডালক কোৱা হয় y অক্ষৰডালক কাল্পনিক অক্ষ বুলি কাৰণ এই অক্ষৰডালত সব বাস্তৱ পইণ্টবোৰ আছে 1 2 3 4 এই অক্ষৰডালত অকল কাল্পনিক পাৰ্টবোৰ আছে যেনেকৈ এইটোক মই কেনেকৈ লিখিব পাৰোঁ i 2i 3i তেনেকুৱা ধৰণৰ এইটোক যেনেকৈ -i -2i -3i তেনেকুৱা ধৰণৰ ঠিক সেই কাৰণে এই পাৰ্টটো কোৱা হয় তোমাৰ বাস্তৱ পাৰ্ট বুলি বাস্তৱ অক্ষ বুলি এই অক্ষৰডালক কোৱা হয় বাস্তৱ অক্ষ আৰু তাৰ ডেফিনেশ্যনটো সংহতিৰ ডেফিনেশ্যনটো হৈছে তাত মই কেনেকৈ লিখিব পাৰোঁ বস্তুবোৰ 1 0 2 0 3 0 গতিকে মই যদি এইটো জেনেৰেলাইজ কৰি দিওঁ কেনেকৈ লিখিব পাৰোঁ a, 0 বুলি লিখিব পাৰোঁ আৰু হেতু যদি মই কাল্পনিক সংখ্যা লিখি ৰূপ দিও a, i * 0 টাইপত আছে য'ত a টো হৈছে যিকোনো এটা ৰিয়েল নম্বৰ ঠিক তেনেদৰে কাল্পনিক অক্ষৰডালকো মই একে ধৰণৰ ডেফিনেশ্যনটা দিব পাৰোঁ সেই কাল্পনিক অক্ষৰডালৰ পইণ্টবোৰ কেনেকুৱা ধৰণৰ 0 1 0 2 0 3 0 -1 সৰি এইকেইটা হ'ব তোমাৰ 0 -1 0 -2 0 -3 কাৰণ ইয়াত বাস্তৱ পাৰ্টটো 0 হৈ আছে কাল্পনিক পাৰ্টটো 1 -1 -2 -3 হৈ আছে গতিকে এই পাৰ্টটোত হ'ব তোমাৰ এই গোটেই অক্ষৰডালৰ ডেফিনেশ্যনটো হ'ব বাস্তৱ অংশটো ইয়াত 0 কাল্পনিক অংশটোক তুমি যিকোনো এটা নাম দি দিব পাৰা আৰু হেতু মই কেনেকৈ লিখিব পাৰোঁ 0 + ib ফৰ্মুলা লিখিব পাৰোঁ b টো য'ত এটা বাস্তৱ সংখ্যা -3 -2 -1 1 2 3 এইটা হৈছে বাস্তৱ সংখ্যা তাৰ আগত জাস্ট i টো লগ লাগি আছে কাৰণে হি এই অক্ষৰডালত আছে গতিকে 0 + ib বা সিম্পল ib ফৰ্মত তুমি লিখিব পাৰা গতিকে এইটো হৈছে কাল্পনিক অক্ষৰ ডেফিনেশ্যন এইটো হৈছে বাস্তৱ অক্ষৰডালৰ ডেফিনেশ্যন গতিকে ইয়াৰ লগে লগে আৰু এটা কনসেপ্ট তোমালোকে চাব পাৰা যদি মই এখিনি মোহাৰি দিওঁ এখিনি চাবা এতিয়া a পইণ্টটো কি হৈ আছে a পইণ্টটো 1 a পইণ্টটো 2 a পইণ্টটো 3 a পইণ্টটো 4 আৰু এই ওপৰৰ পইণ্টটো হৈছে তোমাৰ কাল্পনিক সংখ্যা আকাৰ লিখিব পাৰিলে i এটো 2i এটো 3i হয়নে 2i টো কেনেকৈ লিখিব পাৰোঁ মই ইয়াত বাস্তৱ পাৰ্টটো কি আছে 0 আছে গতিকে 0 + 2i 0 2 গতিকে a পইণ্টটো ঠিক তেনেদৰে a পইণ্টটো i মানে 0 + i বা 0, 1 i লগত কি পূৰণ হৈছে 1 গতিকে 0 1 এইটো পইণ্ট 0 2 এইটো পইণ্ট যাৰ কাল্পনিক সংখ্যাটো হৈছে i 2i 3i এতিয়া তোমালোকে যিকোনো এটা সংখ্যা লৈ লোৱাচোন ইয়াৰ বাস্তৱ সংখ্যা এটা যেনেকৈ ধৰা তোমাৰ মই ইয়াত ললো মই এডোখৰতে লিখিছো 2টো মই লৈছো হয়নে ইয়াত 2 মানটো কৈছে 2, 0 2 মানটো হৈছে 2 a পইণ্টটো হয়নে এটা 2 লগত যদি মই i এটা পূৰণ কৰি দিওঁ তেতিয়াহলে সেই পইণ্টটো ক'ত গুচি আহিবগে ইয়ালে গুচি আহিব 2i আৰু 2 লগত যদি মই 2i লগত আকৌ এটা i যদি পূৰণ কৰি দিওঁ তাৰ মানটো কি হৈ যাব 2i স্কয়াৰ গতিকে তাৰ মানটো কি i স্কয়াৰ মানটো কিমান -1 গতিকে এটো কি হৈ যাব -2 গতিকে a পইণ্টটো ক'লৈ গুচি আহিলে এইটো ফালে গুচি আহিলে দেখিলানে আকৌ -2 লগত যদি মই i এটা পূৰণ কৰি দিওঁ তেতিয়া হেতু ক'লৈ গুচি আহিব a পইণ্টলৈ গুচি আহিব a পইণ্টৰ মান কিমান -2i গতিকে সংখ্যা এটাৰ লগত যেতিয়া তুমি সংখ্যা এটাৰ লগত যদি যিকোনো এটা বাস্তৱ সংখ্যা বা কাল্পনিক সংখ্যা এটাৰ লগত যদি তুমি i এটা পূৰণ কৰি দিয়া কি 90 ডিগ্ৰী ঘূৰ খাই যায় যেনেকৈ a পইণ্টটো আছিলে 2 তাৰ লগত মই i এটা পূৰণ কৰি দিলো সি ইয়া পালেগে আৰু এই কোণটোৰ মান কিমান 90 ডিগ্ৰী আকৌ এই 2i টোৰ লগত যেতিয়া মই i এটা পূৰণ কৰি দিলো তেতিয়া কি হৈ গলগে 2i² হৈ গলগে আৰু মানটো তাৰ -2 হৈ গলগে ইয়ালে গুচি আহিলে গতিকে 2i টো আকৌ আহি প্লাই এখ পালে গতিকে কিমান ডিগ্ৰী মান হলনি হল 90 ডিগ্ৰী মান হলনি হল
আকৌ ঠিক তেনেদৰে -2i ৰ লগত যেতিয়া মই i এটা পূৰণ কৰি দিলো সি ক' পাই গলি -2i পাই গলি গতিকে আকৌ 90 ডিগ্ৰী পূৰণ হৈ গ'ল গতিকে যদি সংখ্যা এটাৰ লগত তুমি যদি এটা কাল্পনিক সংখ্যা i টো পূৰণ কৰি দিয়া তাৰ মানটো 90 ডিগ্ৰী ঘূৰ খাই যায় আৰ্গেন প্লেনখনে এইটো এটা সাধাৰণ কনসেপ্ট জানিবলগীয়া গতিকে মই হেতু তোমাক কৈ থলো এতিয়া আহা জটিল সংখ্যাৰ মাপাঙ্ক বা কমপ্লেক্স নাম্বাৰৰ মডুলাছ বুলি ক'লে কি বুজা সেইটোৱে হৈছে তোমালোকৰ আসলে জানিবলগীয়া এই চেপ্টাৰত আটাইতকৈ মেইন বস্তুটো ধৰি লোৱা হৈছে যিকোনো এটা জটিল সংখ্যা z ৰাহুল মই তোমাক প্ৰথমতে উদাহৰণ এটা সহায়তে ষ্টাৰ্ট কৰিছো 2 + 3i গতিকে মই যদি হি 2 + 3i টো আৰ্গেন প্লেনখনত বহাও এটা তোমালোকে আৰ্গেন প্লেনখনৰ হৈতে তোমালোকৰ অলপ চিনাকি হৈছে গতিকে মই আৰ্গেন প্লেনখন বুলিয়ে কৈছো 1 2 3 1 2 3 গতিকে মই যদি এই পইণ্টটো ইয়াত বহাবলৈ হয় তেতিয়া হলে এইডাল হৈছে মোৰ বাস্তৱ অক্ষ এইডাল হৈছে মোৰ কাল্পনিক অক্ষ গতিকে বাস্তৱ অক্ষটো বাস্তৱ পাৰ্টটো মই বাস্তৱ অক্ষ ফালে নিম আৰু কাল্পনিক পাৰ্টটো মই কাল্পনিক অক্ষডালৰ ফালে নিম গতিকে বাস্তৱ পাৰ্টটো মই ক্ৰমিক এই সংখ্যাটো ক্ৰমিক যোগ কিমান হ'ব 2 আৰু 3 গতিকে 2 আৰু 3 হলে এটো 1 2 3 গতিকে এটো হৈছে তোমাৰ 1 2 3 গতিকে বাস্তৱ পাৰ্টটোত কিমান যাব 2 অংশ যাব ইয়াৰ পৰা ইয়ালৈকে যাব গতিকে এটো খপা লাগে হি তাৰ পাছত হি কিমান যাব y অক্ষডালত 3 পজিটিভ সাইডে যাব গতিকে 3 ওপৰলে যাব গতিকে এই পাৰ্টটো গুচি আহিলে গতিকে এই তোমাৰ পইণ্টটো হৈছে তোমাৰ 2 3 বা এই পইণ্টটোকে যদি জটিল সংখ্যা আকাৰে লিখা 2 + 3i হয়নে গতিকে আমি বস্তুটো কলমে ইয়াত বহাব পাৰিলো এতিয়া কথাটো হ'ল তোমালোকে গম পাইছা যে 2 মানে হৈছে তোমাৰ এডোখৰ পৰা এডোখৰলৈকে এডোখৰ পৰা এডোখৰলৈকে 2 আৰু এই ডোখৰৰ পৰা এই 2 পৰা যিমানকণ মই উঠি গলো 2 পৰা মই যিমানকণ উঠি গলো সেইটো হৈছে তোমাৰ 3 অংক এডোখৰ পৰা এডোখৰলৈকে 3 এডোখৰ পৰা এডোখৰলৈকে 2 এতিয়া কথাটো হৈছে সেই দুটা দূৰত্বৰ উপৰিও আৰু এটা দূৰত্ব আছে এইটো হৈছে আমাৰ শূন্য বিন্দুটো এই শূন্য বিন্দুটোৰ পৰা এই পইণ্টটোলৈকে যিমান দূৰত্ব সেইটো মই উলিয়াব পাৰিব লাগিব গম পাইছানে এই ডোখৰৰ পৰা এই ডোখৰলৈকে যিটো দূৰত্ব মই উলিয়াব পাৰিব লাগিব যেতিয়া মই এই ডোখৰৰ পৰা এই ডোখৰলৈ গৈছিলো 2 গৈছিলো তাৰ পৰা যেতিয়া ওপৰলৈ গৈছিলো মই একদম 90 ডিগ্ৰী ওপৰলৈ উঠি গৈছিলো গতিকে এই কোণটো হৈছে এই কোণটো হৈছে 90 ডিগ্ৰী মানে যেহেতু এটো 90 ডিগ্ৰী কোণ আৰু এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ গতিকে এইডাল হৈছে ইয়াৰ অতিভুজডাল গতিকে সমকোণী ত্ৰিভুজত যেতিয়া মই পাইথাগোৰাছৰ থিওৰেমটো খটাম গতিকে এই সমকোণী এই যিডাল অতিভুজ সেই অতিভুজডালৰ বৰ্গ কিমান হ'ব এইটো নাম মই দি ললো ধৰা a বুলি এই পইণ্টৰ নাম দি ললো এই পইণ্টৰ মান দি ললো মই b বুলি গতিকে মোৰ অতিভুজডাল হৈছে oa আৰু বাকিটা বাহু কি হৈছে OB আৰু ab হয়নে গতিকে পাইথাগোৰাছৰ থিওৰেম মতে অতিভুজৰ বৰ্গ কিমান হ'ব বাকিডাল বাহুৰ বৰ্গৰ সৈতে সমান হয়নে গতিকে বাকিডাল বাহুৰ কিমান মান এডোখৰ পৰা এডোখৰলৈ মানটো কিমান 2 গতিকে এইটো হ'ব 2 স্কয়াৰ আৰু এডোখৰ পৰা এডোখৰলৈ হ'ব 3 স্কয়াৰ হয়নে গতিকে এইটো কিমান হ'ব তোমাৰ এৰিয়া OA স্কয়াৰ যদি মই এটো এডোখৰ পৰা এডোখৰলৈকে তোমাৰ OA স্কয়াৰ নহয় গতিকে তুমি যদি OA ভ্যালুটো উলিয়া তেতিয়া কি উলিয়াব লাগিব √2 স্কয়াৰ + 3 স্কয়াৰ গম পাইছানে এই যিটো মূল বিন্দুৰ পৰা বিন্দুটোলৈ যিটো দূৰত্ব সেই দূৰত্বটো কোৱা হয় এটা জটিল সংখ্যাৰ মাপাঙ্ক গতিকে এই জটিল সংখ্যাটো যদি z হয় তেতিয়া হলে এই মূল বিন্দুৰ পৰা বিন্দুটোলৈ জটিল সংখ্যাৰ বিন্দুটোলৈ যি দূৰত্ব হ'ব তাক কোৱা হ'ব জটিল সংখ্যাটোৰ মাপাঙ্ক বা মডুলাছ আৰু তাক লিখা হয় mod xz বুলি বা পঢ়া হয় mod z বুলি তাক কেনেকৈ লিখা হয় মাপাঙ্কটো z2 দুইফালে দুডাল তোমাৰ লাইন দি ড্ৰ কৰি দিয়ে আৰু সেই লাইনডালে মডুলাছটো কি বুজায় আসলতে z ৰ দূৰত্বটো কোৰ পৰা শূন্যৰ পৰা আৰু এই মডুলাছডালৰ অন্য এটা ডেফিনেশ্যন হৈছে ই যেহেতু ই দূৰত্ব গতিকে ই মাইনাস ভ্যালু নলয় ই নিগেটিভ ভ্যালু নলয় যদি তোমাৰ ভ্যালুটো লাষ্টত পৰীক্ষাত পালেগে -5 তেতিয়াহলে এটো শুদ্ধ নহয় তাৰ কাৰণ তোমাৰ দুইফালে মড এটা আছে মানে গতিকে মডডাল থকাৰ কাৰণে তোমাৰ ভ্যালুটো হ'ব 5 গতিকে তোমাৰ যেতিয়া
জটিল সংখ্যা এটাৰ মাপাংক উলিয়াবলৈ দিব তেতিয়া তোমালোকে তুমি লগালগ গম পাব লাগিব যে মাপাংক মানে মোক উলিয়াবলৈ দিছে মোক শূন্য বিন্দুটোৰ পৰা আৰ্গান প্লেনখনক শূন্য বিন্দুটোৰ পৰা সেই জটিল সংখ্যাটোলৈ যিমান দূৰত্ব সেই দূৰত্বটো উলিয়াবলৈ দিছে ঠিক তেনেদৰে মই আৰু এটা যদি উদাহৰণ ললো z = যেনিবা -1 প্লাস 2y গতিকে এই সংখ্যাটো যদি মই বহাও আৰু মই যদি সুধো এটো যেনিবা z1 নাম দিলো মই মাপাংক z1 কিমান হ'ব উলিওৱা বুলি তোমাক যদি মই কওঁ তেতিয়াহলে তোমালোকে কি কৰিবা প্ৰথমতে তেতিয়ালৈকে আৰ্গান প্লেনখনত কি কৰিবা তোমালোকে এনেইটো বস্তুটো উলিয়াব পাৰিবা বস্তুটো বুজি লোৱা এটো কিমান ইয়াৰ তোমাৰ কমিক জুজু -1 আৰু 2 গতিকে এই পালে আহিব তোমাৰ -1 আৰু ওপৰলে যাব 2 বাই তোমাৰ -2 বুলি কৈছো -1 -2 আছে বস্তুটো আৰু অলপ তোমাৰ বেলেগ কৰি দিম গতিকে -1 মানে হৈছে তোমাৰ বাস্তৱ সংখ্যাৰ লাইনডালত এই পালে আহিব আৰু -2 আছে কাল্পনিক সংখ্যা ৰেখাডাল এডাল অক্ষডাল গতিকে তাৰ তলৰ ফালে যাব গতিকে ই এডোখৰ যদি 1 হয় এডোখৰ যদি 2 হয় গতিকে এই বিন্দুটো হ'ব গতিকে এই বিন্দুটোৰ স্থানাংকটো কিমান হ'ব -1 -2 বা জটিল সংখ্যাৰ আকাৰে লিখিবলৈ গ'লে -1 -2 আছে গতিকে এই z1 ৰ মাপাংক মানে হৈছে এই শূন্য বিন্দুটোৰ পৰা এই বিন্দুটোলৈ যিটো দূৰত্ব গতিকে তাক মই কি বুলি লিখিব পাওঁ mod of z1 আৰু তাক মই কেনেকৈ উলিয়াব পাৰোঁ তাক মই উলিয়াবলৈ হ'লে ইয়াৰ পৰা ইয়ালে তোমাৰ ৰেখাডাল টানি ল'ব লাগিব এই ৰেখাডালৰ স্কয়াৰ যোগ এই ৰেখাডালৰ স্কয়াৰ এই ৰেখাডাল মানে এখন -1 টো আছে গতিকে ইয়াৰ পৰা ইয়াৰ দূৰত্বটো স্কয়াৰ কিমান হ'ব -1 স্কয়াৰ আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্বটো স্কয়াৰ যেটো হ'ব -2 স্কয়াৰ আৰু তাক মই কি ভাবিত লিখিব লাগিব ৰুট অফ ভাবিত লিখিব লাগিব আৰু তাক কি এটোৱে কি দিব মোক এই z1 সংখ্যাটোৰ জটিল সংখ্যাটোৰ মডুলাছটো দিব গতিকে তোমালোকে ইমানখিনি অংকৰ পৰা গম পাইছে যে জটিল সংখ্যা এটাৰ মাপাংক মানে হৈছে শূন্য বিন্দুটোৰ পৰা সেই সংখ্যাটোলৈ দূৰত্ব গতিকে মই এতিয়া জেনেৰেলাইজ ফৰ্মুলা এটা যদি মই লিখো যদি z মোৰ x + iy হয় তেতিয়া হলে তাৰ মডুলাছটো কিমান হ'ব তাৰ মডুলাছটো হ'ব তাত যিকিটা বাস্তৱ সংখ্যা আছে ইয়াত বাস্তৱ সংখ্যা কি কি আছে x আৰু y প্ৰতিটো বাস্তৱ সংখ্যাৰ যোগ কৰি পেলাই তাৰ ৰুট অফ তলত লিখি দিবা যদিহে তোমাৰ সংখ্যাটো আছে -2 + 3i তেতিয়া হলে তাৰ মাপাংক হ'ব -2 হোল স্কয়াৰ + 3 স্কয়াৰ যদিহে তোমাৰ সংখ্যাটো আছে যেনিবা -1 - 5i গতিকে তাৰ মাপাংকটো কিমান হ'ব ৰুট অফ -1 স্কয়াৰ + -5 স্কয়াৰ গতিকে একদম ইজি বস্তু যেটো জটিল সংখ্যা আছে তাৰ বাস্তৱ সংখ্যা কিটা লবা আৰু তাক স্কয়াৰ কৰিবা তাৰ ওপৰত ৰুট অভাৰডাল দি দিবা হেতে তোমাক কি দিব তাৰ মাপাংকটো এতিয়া তোমালোকৰ অনুশীলনী অংকখিনি চোৱা অংকখিনি প্ৰথমটো কৈছে যে আৰ্গান প্লেনত তোমালোকৰ জটিল সংখ্যাটো পাতে বহাবলৈ দিছে গতিকে তাৰে মই অকমান টানজেন্ট দেখা অংক এটা কৰিছো একৰ বিটো যোৱা তোমালোকে এনেকুৱা সংখ্যা এটা দিয়া আছে যেটো সংখ্যা তোমাৰ a + ib ফৰ্মত নাই গতিকে প্ৰথমতে তুমি কি কৰিব লাগিব সংখ্যাটো a + ib ফৰ্মলৈ নিব লাগিব কেনেকৈ নিবা ইটো পূৰণ কৰি দিয়া 1 এ যেতিয়া তোমাক 2i + 5 ক পূৰণ কৰি দিয়া সৰল কৰি দিয়া না বস্তুটো আৰু 2i + -2i + 5 পূৰণ কৰা গতিকে এটো হ'ব তোমাৰ 2i + 5 -4i স্কয়াৰ -10i হয়নে গতিকে এটো হ'ব তোমাৰ 2i + 5 -4i স্কয়াৰ -1 আৰু এটো হ'ব তোমাৰ -10i মানে গতিকে 2i আৰু -10i মিলি হ'বগে তোমাৰ -8i আৰু তোমাৰ এটো কিমান হ'বগে +5 + 4 গতিকে 4 + 5 9 -8i হয়নে আকৌ চাই লও একে তোমাৰ 2i + 5 ক পূৰণ কৰিলে 2i + 5 -2i মানে -4i স্কয়াৰ i স্কয়াৰ মানে -1 গতিকে এটো হৈ যাবগে +4 আৰু এটো হৈ যাবগে -10i গতিকে -10i + 2i -8i গতিকে 4 + 5 হ'লগে তোমাৰ 9 গতিকে 9 - 8i গতিকে এতিয়া এই সংখ্যাটো ক্ৰমিক জোড়টো কি হ'ব বাস্তৱ সংখ্যাৰ ক্ৰমিক জোড় বুলি লিখিবা বাস্তৱ সংখ্যাৰ ক্ৰমিক জোড় হ'ব তোমাৰ 9 আৰু -8
গতিকে তুমি কি হ'ব লাগিব বাস্তৱ অক্ষৰ তলৰ ফালে 9 ঘৰ যাব লাগিব 1 2 3 4 5 6 7 আৰু যাব লাগিব 8 আৰু 9 গতিকে এইটো হৈছে তোমাৰ 9 আৰু কি হ'ব লাগিব -8 -8 মানে কিমান কোন ফালে হ'ব তল ফালে 1 2 3 4 5 6 7 8 গতিকে ইমান মান পজিশনত আহিবগে 9 -9, -8 গতিকে এই পইণ্টটো তোমালোকে তেনেকৈ বহাই দেখুৱাই দিলে হ'ব গতিকে তোমালোকে যদি ধৰিব পৰা নাই মই অকমান ওপৰত ৰাখি দিছো কেনেকৈ কৰিবা ডায়াগ্ৰাম প্লেনখন আঁকিবা তাত তোমাৰ পইণ্টবোৰ দিবা 1 2 3 4 5 6 7 8 9 9 ঘৰ যাবা আৰু তলফালে কেই ঘৰ যাব লাগিব 1 2 3 4 5 6 7 8 9 গতিকে ইমান মান পজিশনত আহিবগে 9 আৰু -8 পইণ্ট গতিকে এডাল হৈছে তোমাৰ বাস্তৱ অক্ষৰডাল x o x ডেশ আৰু y o y ডেশ গতিকে অংকটো তেনেকৈ কৰিব লাগিব গতিকে বেলেগ এটা অংক চাওঁ গতিকে এইটা অংক উজু অংক বেলেগ এটা চাওঁ f টো চোৱা f টো কি দিছে z টো প্লট কৰিবলৈ দিছে z টো দি থোৱা নাই z টো কি বুলি কৈছে 4 - 3i সংযুগ্ম সংখ্যা এটা বা কনজুগেট এটা গতিকে হেতু কেনেকৈ কৰিব লাগিব তোমাক z টো কি বুলি দিয়া আছে z টো হৈছে 4 - 3i সংযুগ্মটো কেনেকৈ লিখো ওপৰত 12 ডাল দি দিও গতিকে ওপৰত 12 ডাল দি দিলে তোমাৰ সংযুগ্মটো কি হৈ যাব এতিয়া 4 + 3i গতিকে সংযুগ্ম কনসেপ্টটো মই লাষ্ট ভিডিওটো দি থোৱা আছিল তোমালোকে এই ভিডিওটো চাই লবা এটা তোমালোকে একো কৰিব নালাগে বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ উলিয়াই লোৱা বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ কিমান হ'ব 4 আৰু 3 গতিকে সেই জোৰ তুমি ক'ত বহাব লাগিব প্লেনখনত বহাই দিব লাগিব 1 2 3 4 1 2 3 ওপৰলে বাস্তৱ অক্ষত 3 4 ঘৰ যাব আৰু কাল্পনিক অক্ষত 3 ঘৰ ওপৰলে যাব পজিটিভ ডাইৰেকশনত গতিকে সংখ্যাটো হ'ব 4 3 1 2 3 4 ইমান মান লাগিব আৰু ওপৰলে 1 2 3 তোমালোকে গোটেই প্লেনখন ভালকে আঁকিবা মই আঁকি দেখুৱা নাই x o x dash y o গতিকে তেনেকৈ তোমালোকে অকণমানি অংক এইখিনি 1 নম্বৰটো কৰিলো 2 নম্বৰটো চাওঁ এতিয়া 2 নম্বৰ অংককেইটা কৰো 2 নম্বৰ অংককেইটা দিছে তোমালোকক মাপাংক লিখাবলৈ গতিকে 2 নম্বৰ অংককেইটাৰ ভিতৰত এটা অংক আছে তোমালোকৰ -6 + 8y -6 + 8i গতিকে মাপাংক মানে তোমালোকক মনত ৰাখিবা যে মাপাংক মানে হৈছে এই সংখ্যাটোৰ পৰা মূলবিন্দুৰ দূৰত্ব গতিকে তুমি যদি এই সংখ্যাটো তোমালোকে আৰ্গেন প্লেনখনত আঁকা গতিকে সেই সংখ্যাটো হ'ব তোমাৰ ধৰা এই সংখ্যাটো এইটো যদি -6 + 8y তোমাৰ মাপাংক উলিয়াবলৈ দিয়া মানে এই সংখ্যাটোৰ পৰা এই মূলবিন্দুটোলৈ যিটো দূৰত্ব সেই বস্তুটো তোমাক উলিয়াবলৈ দিছে গতিকে সেই বস্তুটো উলিয়াবলৈ তাৰ সূত্ৰটো কি আছিল যদি x + iy যদি x + iy এটা জটিল সংখ্যা হয় তেতিয়া তাৰ মাপাংকটো কেনেকৈ লিখিব পাৰি √x² + y² গতিকে এইটো একদম সিম্পল বস্তু ইয়াৰ মাপাংকটো হ'ব যদি z বুলি ধৰি লম মই ইয়াক গতিকে মডুলাস অফ z টোৱে তোমাক কি বুজায় মাপাংক বুজায় আৰু তাৰ মানটো হ'ব -6² + 8² সমান √36 + 64 এটো হলকে তোমাৰ √100 = 10 গতিকে একদম উজু বস্তু এইখিনি তাৰ পাছত আছে এটা তোমাৰ 3 নম্বৰটো অকমান টান 3 নম্বৰটো কৰি দিছো মই 3 নম্বৰটো বা c2 দিছে তোমালোকক 3 + 4i * 5 + 12i গতিকে এই অংকটো কৰিবলৈ হলে তুমি এই অংকটো জটিল সংখ্যা ফৰ্মটো নাই প্ৰথমতে জটিল সংখ্যা ফৰ্মটোলে নি ল'ব লাগিব গতিকে নি ল'বলৈ তুমি কি কৰিব লাগিব প্ৰথমতে সৰল কৰিব লাগিব সৰল কৰিবলৈ তুমি এই পূৰণটো ভাঙি দিয়া 3 এ এটো পূৰণ কৰা 4i এটো পূৰণ কৰা গতিকে এটো কিমান হ'বগে 15 + 36i + 20i + 48i² গতিকে এটো হ'ব 15 প্লাস কিমান আই আছে 36 + 20 কিমান হ'বগে তোমাৰ 56i - 48 গতিকে 48 ৰ পৰা 15 টো গুচি গলে কিমান হ'ব
3 33 minus 33 plus 56i গতিকে এই সংখ্যাটো মাপাঙ্কটো হ'ব গতিকে মাপাঙ্ক হ'ব সমান √(-33 whole square plus 56 whole square গতিকে এইটো তোমালোকে অংকটো কৰি পেলাই লাষ্টৰ মানটো উলিয়াই দিবও পাৰা উলিয়াই দিবা মই দেখলকে তোমালোকে দেখাই দিম বাকিখিনি তোমালোকে কৰি লবা এতিয়া h2 চোৱা এইটো তোমাৰ জটিল সংখ্যা ফৰ্মুলা নিবলৈ কি কৰিব লাগিব সৰল কৰিব তোমালোকে প্ৰথমতে এই পুৰণা কামটো প্ৰথমতে কৰি ল'ব লাগিব তাৰ পিছত তুমি বাকি কামটো কৰিবা গতিকে পুৰণা কামটো যেতিয়া কৰিবা তুমি 1 + 2 + i + i * 2 + i divided by 3 + i গতিকে এইটো হ'লগে তোমাৰ 2 + i + twice i + i square 3 + i গতিকে এইটো কিমান হ'বগে তোমাৰ 2 + 3i - 1 3 + i গতিকে এইটো হ'বগে তোমাৰ 1 + 3i divided by 3 + i গতিকে ইয়াৰ এতিয়া তোমাৰ নেক্সট কামটো কি হ'ব x + iy লে নিবলৈ হলে এই বস্তুটো x + iy ফৰ্মুলা নিব লাগিব সেইটো কাৰণে কি কৰিব লাগিব যদি তোমাৰ তলৰ বস্তুটো তলৰ ডিভাইডৰ তলৰটোত যদি তোমাৰ জটিল সংখ্যা এটা থাকে তাক তাৰ কনজুগেটটোৰে পূৰণ কৰি দিব লাগিব তলে ওপৰে গতিকে তলত কি আছে 3 + i তাৰ কনজুগেটটো কি হ'ব 3 - i হয়নে তাৰ পিছত ওপৰত কি আছে 1 + 3i গতিকে তাকো মই কিহে পূৰণ কৰিব লাগিব 3 - i ৰে পূৰণ কৰিব লাগিব গতিকে মই হেতু ওপৰত কৰি দেখাইছো এটো কিমান হ'ব 3 স্কয়াৰ + 1 স্কয়াৰ এটো তোমালোকে মনত পাছনে এটা সংখ্যা আৰু তাৰ কনজুগেটটো পূৰণ কৰি দিলে অকল তাৰ বাস্তৱ সংখ্যা এটা স্কয়াৰ কৰি পেলাই যোগ কৰি দিলে তাৰ পিছত এটো কি হ'ব 1 * 3 - i + 3i * 3 - i গতিকে এটো হ'বগে তোমাৰ 10 আৰু এটো কি থাকিবগে তোমাৰ 3 - i + 9i - 3i square গতিকে এটো হ'বগে তোমাৰ 3 + 9i - i মানে 8i -3 - i square মানে হ'লগে তোমাৰ +3 divided by 10 গতিকে এটো হ'বগে তোমাৰ 6 + 8i divided by 10 গতিকে এটো মই যদি 8 + ib ফৰ্মুলা লিখো বাস্তৱ সংখ্যাটো হ'ব 6/10 divided by +8/10 i গতিকে মাপাঙ্কটো কি হ'ব গতিকে মাপাঙ্কটো হ'ব মাপাঙ্কটো কি কৰিবা তোমালোকে √6/10 স্কয়াৰ + 8/10 স্কয়াৰ গতিকে এটো যদি তোমালোকে কৰা তলত 10 স্কয়াৰটো থাকি যাব ওপৰত 6 স্কয়াৰ + 8 স্কয়াৰ গতিকে 10 টো যদি বাহিৰ লৈ যাই দিও 1/10 আৰু √, এটো কিমান হ'ব 6 স্কয়াৰ মানে 36 + 64 divided by এটো কিমান হ'ব 1/10 আৰু √100 গতিকে এটো হ'বগে 10/10 মানে 1 গম পাইছানে গতিকে অংকবোৰ তোমালোকে প্ৰথমতে তেনেকৈ কৰিব লাগিব যদি পূৰণ হৰণ দুইটা থাকে প্ৰথমতে পূৰণৰ কামকিটা কৰি লবা তাৰপিছত যেতিয়া হৰণৰ কামটো থাকে তেতিয়া তলৰ যিটো জটিল সংখ্যা আছে তাৰ কনজুগেটটোৱে তলে ওপৰে পূৰণ কৰি দিবা যেনেকৈ মই প্ৰথমতে পূৰণৰ কামটো কৰি ইয়াত এৰখ পালকে তাৰ পিছত মই হৰণৰ কাম কৰিবলৈ যাওঁতে এই সংখ্যাটোক তাৰ কনজুগেটটোৱে তলে ওপৰে পূৰণ কৰি দিলো আৰু লাষ্টত গৈ পেলাই এটো ওলালগে তাৰপিছত তুমি তাৰ মাপাঙ্কটো উলিয়াই দিবা মাপাঙ্কটো গৈ পেলাই তেনেকৈ উলিয়াই দিবা এতিয়া আমি ইয়াৰ এই অংকটো চাওঁ হা মাপাঙ্ক উলিয়াৰ তাত কি দিছে ই2 1 - i to the power -2 দিছে 1 + i to the power -2 গতিকে এই বস্তুক আমি আৰু সৰল কৰিলে কেনেকৈ লিখিব পাৰো 1 - i স্কয়াৰ 1/1 - i স্কয়াৰ + 1/1 + i স্কয়াৰ গতিকে এইটোক যদি মই ভাঙি দিও কি হ'ব a - b হোল স্কয়াৰ ফৰ্মুলা a স্কয়াৰ - 2ab + b স্কয়াৰ আৰু এটো a + b ফৰ্মুলাত মিলি a স্কয়াৰ + 2ab + b স্কয়াৰ গতিকে এটো হ'লগে 1/1 - 2 * 1 * i মানে twice i -1 গতিকে 1 1 কেনসেল যাব প্লাস 1/1 + twice i -1 1 1 কেনসেল যাব লাষ্টত গৈ পেলাই কি থাকিবগে 1/twice i
1 by minus twice y plus 1 by twice I গতিকে লাষ্টত কি থাকিলেগে 0 এটো ক্যান্সেল যাব এটো ক্যান্সেল যাব গতিকে ইয়াৰ মাপাঙ্কটো কি হ'ব ইয়াৰ মাপাঙ্কটো 0 টো মানে কি 0 মানে এই আৰ্গেন প্লেনখনত কি আতে থাকিলে গতিকে 0 ৰ পৰা এই মূল বিন্দুটোৰ দূৰত্বটো 0 হয়গে গতিকে লাষ্টত তাৰ মাপাঙ্কটো যদি ফৰ্মুলা মতে উলিয়াব বিচৰা গতিকে ফৰ্মুলা মতে উলিয়াব বিচৰা তেতিয়ালে তাৰ কি হ'বগে 0 স্কয়াৰ তাৰ কোনো বাস্তৱ কাল্পনিক পাৰ্টটো নাই গতিকে তাৰ মাপাঙ্ক 0 হ'ব গতিকে এইবোৰ অকমান পাজল লংগা অংক কেতিয়াবা দিয়ে গতিকে তোমালোকৰ এই মাপাঙ্ক লিওৱা লাগে আৰু কনসেপ্টখিনি মই তোমালোকক কৈ দিলো এতিয়া লাষ্টত পাছৰখিনি যিখিনি আছে সেইখিনি প্ৰুফ কৰিবলৈ দিছে গতিকে প্ৰুফ কৰা কি মই নেক্সট ভিডিওটো তোমালোকক দেখাম জাস্ট এই ভিডিওটোৰ কনসেপ্টটো কি আছিল এই ভিডিওটো তোমালোকক মই কি শিকালো এখন আৰ্গেন প্লেন কেনেকৈ বনাবলৈ শিকালো বনাব কেনেকৈ পাৰি সেইটো দেখালো যে ইয়াত x অক্ষডালক আমি সদায় বাস্তৱ সংখ্যাখিনি ধৰো যেনেকৈ ধৰা তোমাৰ x + iy দিয়াৰ বাস্তৱ পাৰ্টটো কোনটো x2 গতিকে x পাৰ্টটো আমি এই অক্ষডালত ধৰো আৰু যেটো অবাস্তৱ পাৰ্টটো যেটো কাল্পনিক পাৰ্ট সেইডাল মই y অক্ষত ধৰি পেলাই সংখ্যাটো তাত বহাও ইয়াৰ তাৰপিছত কি কৰিছিলো মই বাস্তৱ সংখ্যাৰ ক্ৰমিক যোজু উলিয়াইছিলো বাস্তৱ সংখ্যাৰ ক্ৰমিক যোজু উলিয়াই পেলাই মই এই প্লেনখনত পাতিছিলো তেনেদৰে মই কি শিকিলো এটা জটিল সংখ্যা কেনেকৈ আৰ্গেন প্লেনখনত পাতিব পাৰি হেতু শিকিলো তাৰপিছত মই কি শিকিলো সেই সংখ্যাটোৰ পৰা মূল বিন্দুটোৰ দূৰত্ব উলিয়াবলৈ শিকিলো আৰু সেই দূৰত্বটোক মই কি ফৰ্মুলাই গলো x² + y² ফৰ্মুলাই মই মান উলিয়ালো তাৰপিছত মই ক'লো যে এই মূল বিন্দুটোৰ পৰা এই জটিল সংখ্যাটো x + iy যেটো জটিল সংখ্যা মই প্লট কৰিলো তাৰ যেটো দূৰত্ব সেই দূৰত্বটোক মই কি বুলি ক'লো মাপাঙ্ক বুলি ক'লো গতিকে থুলমূলকে এই চেপ্টাৰটোত আমি এইখিনি শিকিলো আৰু দুটামান অংক কৰিলো গতিকে পাছৰ ভিডিওটোত আমি গোটেই প্ৰুফখিনি কৰিম